কাছাৰত 168 কোটি টকাৰ ড্ৰাগছ জব্দ। এখন ট্ৰাকৰ পৰা জব্দ 5.6 লাখ ইয়াবা টেবলেট। সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰি কাছাৰত উদ্ধাৰ হ'ল 168 কোটি টকাৰ ড্ৰাগছ। লক্ষীপুৰৰ জুজহাং পাহাৰত এখন ট্ৰাকৰ পৰা জব্দ প্ৰায় 60 কেজি ওজনৰ 5,60,000 নিচাজাতীয় টেবলেট। ট্ৰাকৰ গোপন চেম্বাৰ বনাই সৰবৰাহ কৰিছিল নিচাজাতীয় টেবলেটখিনি। ড্ৰাগছৰ সৰবৰাহত জড়িত অভিযোগত এজন লোকক আটক কৰে আৰক্ষীয়ে। মণিপুৰৰ পৰা অসমলৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি। কাছাৰ আৰু শ্ৰীভূমি জিলাক ট্ৰানজিট কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে আন্তঃৰাজ্যিক ড্ৰাগছ সিন্ডিকেটটোৱে। গোপন খবৰৰ তথ্য অনুসৰি মঙল আৰু বুধবাৰে আছাম ৰাইফলছ আৰু DRIয়ে যুটীয়া অভিযান চলাইছিল। এই সফল অভিযানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই নিলে। বিগত এমাহত ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। কেৱল গুৱাহাটীতে 80 কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে অৱগত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৱা এক মাহত যথেষ্ট ড্ৰাগ ধৰিছে। বিশেষকৈ গুৱাহাটীতে আমি এটা কনচাইনমেণ্ট ধৰিছোঁ প্ৰায় 80 কোটি টকাৰ, যিটো পাঞ্জাৱত যোৱাৰ কাৰণে ৰেডি হৈ আছিল, পাঞ্জাৱত যোৱাৰ কাৰণে। গতিকে যোৱা মোৰ সদায় মই টুইটত দিয়ে থাকোঁ, প্ৰতিদিনে আমি ড্ৰাগছ ধৰি আছোঁ, কিন্তু এইটো বহুত ডাঙৰ এটা মিনাঞ্জ হয়, কাৰণ মই সিদিনাখন গুৱাহাটীতো কৈ আছিলোঁ। ইফালে দীৰ্ঘদিন ধৰি মণিপুৰ মিজোৰামৰ পৰা ড্ৰাগছ সৰবৰাহ হৈ আহিছিল যদিও বৰ্তমান ম্যানমাৰ হৈ অৰুণাচল আৰু তাৰ পাছত অসমলৈ সৰবৰাহ হৈছে ড্ৰাগছ। শেহতীয়াকৈ তিনিচুকীয়া জিলাক ট্ৰানজিট কৰিডৰ হিচাপে ব্যৱহাৰ কৰিছে আন্তৰ্জাতিক ড্ৰাগছ চক্ৰটোৱে। ইমান দিন মৰেদি ড্ৰাগছ আহি আছিলে, এতিয়া নতুনকৈ চাংলাং, ম্যানমাৰৰ পৰা চাংলাঙৰ পৰা তিনিচুকীয়া হৈ আৰু এটা নতুন কৰিডৰ এটা আৰম্ভ হৈছে। শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।